মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্লভ ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়া, এইসকলৰ বিৰুদ্ধে মাত মাতিলেও অপৰাধ। এইসকলৰ বিৰুদ্ধে টুইট কৰিলে বাৰম্বাৰ জেললৈ যাব লাগিব। এয়া হৈছে বৰ্তমানৰ অসমৰ আজিৰ তাৰিখত আমাৰ পৰিৱেশ। চিণ্ডিকেট কৰা মানুহবোৰ ফুৰি আছে, চোৰ ডকাইতবোৰ তেওঁলোকে ডকাইতবোৰ চলি আছে। আজিও আমি গম পাইছোঁ গুৱাহাটীত কেনেদৰে আজি হত্যাকাণ্ড হ'ল। যে এইখিনি মানুহবোৰ যিসকলে চিণ্ডিকেট লগত জড়িত, সেইখিনিয়ে মানুহ মুকলি আকাশৰ তলত তেওঁলোকে ঘূৰি ফুৰিছে। আৰু কিন্তু কোনোবাই যদি পীযুষ হাজৰিকা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যদি মাত মাতে, পোষ্ট কৰে, কবিতা লিখে, এতিয়া প্ৰশ্ন সোধে, তেওঁলোকক জেললৈ যাব লাগিব। এই যে অপশাসন অসমৰ জনসাধাৰণে চাই আছে আৰু অসমৰ জনসাধাৰণে ইয়াৰ উত্তৰ অহা বছৰ দিব। ক্ষমতা সদায় এজন ব্যক্তি এজন দলৰ লগত নাথাকে। হিটলাৰৰ ভাবিছিল যে শেষত গৈ তেওঁহে গোটেই পৃথিৱীৰ ৰজা হ'ব, কিন্তু যি শেষত গৈ হিটলাৰ পৰিস্থিতি হ'ল সকলোৱে গম পাইছে। মহাভাৰতৰ ভিতৰতে কৌৰৱে ভাবিছিল যে তেওঁলোকৰ ওচৰত সংখ্যা আছে, ধনৰ শক্তি আছে। শেষত গৈ তেওঁলোকৰ কি পৰিস্থিতি হ'ল সকলোৱে জানে। ৰামায়ণৰ ভিতৰতো ৰাৱণে ভাবিছিল যে গোটেই ধন তেওঁলোকৰ লগত আছে, বানৰ সেনা কি কৰিব পাৰিব, কিন্তু শেষত গৈ ৰাৱণৰ পৰিস্থিতি সকলোৱে জানে। এই একে পৰিৱেশ অহা বছৰ অসমৰ ভিতৰত হ'বলৈ গৈ আছে। তৃতীয়বাৰ আপোনালোকে যিসকল আইনৰ বাবে জানে সকলোৱে ক'ব যে একদম আইনৰ যি নীতি নিয়ম, গোটেই নীতি নিয়মৰ উলংঘন কৰা গৈছে। পুৰণা কেছৰ ওপৰত য'ত তেওঁলোকে বেল পাইছে, সেই একেই কেছবোৰ আকৌ দোহাৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। তো আইন কেনেদৰে উলংঘন কৰা গৈছে আমি সকলোৱে দেখা পাইছোঁ। ৰিতম সিং ডাঙৰীয়া সম্পৰ্কত আমি সকলোৱে দেখা পাইছোঁ। আৰু মহিবুল হক USTMৰ মালিক, তেওঁৰ সন্দৰ্ভতো কেনেদৰে আইন উলংঘন কৰা গৈছে আমি দেখিছোঁ। তো এয়া হ'ল বৰ্তমানৰ অসম চৰকাৰ। ৰিতম সিং ডাঙৰীয়াই হওক বা মহিবুল হক ডাঙৰীয়াই হওক, তেওঁলোকে নিজৰ ক্ষমতা ব্যৱহাৰ কৰিবলৈ আইন উলংঘন বৰ্তমান বিজেপি চৰকাৰ কৰিব পাৰে। কিন্তু ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ, বিভিন্ন ৰাজনৈতিক দল, অসমৰ সমাজ, নাগৰিক সমাজ, সচেতন সমাজ, যুৱক সমাজ, আমি সকলোৱে একগোট লাহে লাহে হৈ আছোঁ। আৰু আমাৰ একতা আগত বিজেপি চৰকাৰ পৰাজিত হ'ব, এইটো 100%। আমাৰ এজন সতীৰ্থ ৰিতম সিং সকলোৱে অৱগত যে কেনেদৰে মাত্ৰ ৰাজনৈতিকভাৱে এটা পিছত এটা ৰাজনৈতিক কাৰণৰ বাবে এটা পিছত এটা কেছত তেওঁৰ ওপৰত জাপি দি ধাৰাবাহিকভাৱে জেলত ভিতৰত যথেষ্ট কৌশলেৰে জুডিচিয়েল কাষ্টডিত ৰখা গৈছে। আজি প্ৰথম বহাগৰ দিনত তেখেতৰ ওচৰত আমি আহি তেখেতৰ খবৰ ল'বলৈ আহিছোঁ। মোৰ লগত আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ ইছলাম ডাঙৰীয়া, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি উমেশ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, আমি ভিতৰলৈ গ'লোঁ। আৰু আমি ভাবিছিলোঁ যে ৰিতম সিঙক ডাঙৰীয়াক আমি সাহস দিম, কিন্তু তেওঁহে উল্টা আমাক সাহস দিলে। তেওঁ ক'লে যে বিভিন্ন সময়ত বিজেপি মানুহবোৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁ কৈছে যে যদি তেওঁলোকে বিজেপিৰ বিৰুদ্ধে মাত মাতিবলৈ বন্ধ কৰি দিয়ে, তেতিয়া এইখিনি কেছবোৰ নাইকিয়া হৈ যাব। কিন্তু ৰিতম সিং ডাঙৰীয়াই তেখেতক কৈছিল, বিজেপি এজেণ্টবোৰক কৈছে, বিজেপি স্পাই যিখিনি আছে সকলোকে কৈছে যে শেষৰলৈকে মই বিজেপিক কেতিয়াও যোগদান নিদিওঁ। যিদৰে অন্যায় তেওঁলোকে কৰিছে, আজি ৰিতম সিং ডাঙৰীয়াই নিজে কৈছে যে মাত্ৰ মোৰ ওপৰত কৰা নাই, আজি সাংবাদিক ওপৰতো কৰিছে, আজি এজন চেঞ্চেলৰ মালিকৰ ওপৰতো কৰিছে।
আজি অধিবক্তাসকলৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিছে, কিন্তু তেওঁলোকে হাৰ মানি যোৱা নাই। অসমৰ সাংবাদিকসকল হাৰ মানি যোৱা নাই, অসমৰ অধিবক্তাসকলে হাৰ মানি যোৱা নাই, অসমৰ ৰাজনীতিবিদসকলে হাৰ মানি লোৱা নাই। আৰু সেইকাৰণে মই ভাবিছোঁ যে মই সাহস দিবলৈ যাম, উল্টা মোকে সাহস দিলে যে আমি আছোঁ অসমৰ জনসাধাৰণৰ হৈ এইখন চৰকাৰৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ সাজু, প্ৰস্তুত। আৰু এয়া হ'ল আমাৰ অসমীয়া জাতিৰ পৰিচয়। যিদৰে লাচিতে বাৰম্বাৰ মোগলক পৰাজিত কৰিছিল, সেই একে সাহস আমাৰ সকলৰ তেজত আছে। আৰু সেইকাৰণে আজিৰ তাৰিখত যে জংগল ৰাজ চলি আছে, যে হিটলাৰ ৰাজ চলি আছে অসমত, তেওঁলোকৰ আগত আমি হাৰ মানি লোৱা নাই।